MT-15 এখন অলপ ৰেপ কৰা আছে 2024 মডেল হয় ৰানিং টু 13000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 1 লাখ। তো চাওক বিভিন্ন ধৰণৰ বাইক আছে, বাইক দি একদম ভৰ্তি হৈ আছে। লাইন আপ দেখিছে আপোনালোকে, ইফালে হৈছে ৰয়েল এনফিল্ডৰ লাইন আপ, ইফালে ডিউকৰ লাইন আপ আছে। চাওক ডিউক আৰচি লাগিলে ইফালে লাইন আপ আছে। নতুন নতুন কণ্ডিশ্যনৰ গাড়ী আছে, মানে 3000 2000 1000 কিলোমিটাৰ চলা গাড়ীও এইখন শ্বৰুমত আপোনালোকে পাব। সকলোৰে ফেভৰেট কালাৰ আছে এইটো ৰেড এণ্ড ব্লেক কালাৰ, একদম মজা কালাৰত হান্টাৰ আছে। কোনোবাই যদি হান্টাৰ বিচাৰি আছে ৰেড এণ্ড ব্লেক কালাৰত এইখন লৈ যাওক। একদম শ্বৰুম কণ্ডিশ্যনত আছে, একদম ধুনীয়া হৈ আছে। গাড়ীখন চাওক ভালদৰে দেখুৱাই দিছোঁ, একদম শ্বৰুম কণ্ডিশ্যন। ছেকেণ্ড হেণ্ড বুলি আপোনালোকে কোনো ক'ব নোৱাৰিব, মানে এনেকুৱা কণ্ডিশ্যন। টায়াৰ চাই, গাড়ীৰ কণ্ডিশ্যন চাই ডিছ লাগি আছে। চব গাড়ী একদম মজা কণ্ডিশ্যন আছে। 6000 মাত্ৰ ৰানিং। যদি আপোনালোকে এখন বাইক বা স্কুটি বিচাৰি আছে, বহুত দিনৰ পৰা যদি আপোনালোকে এখন বাইক বা স্কুটি কিনিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ বাবে স্পেচিয়েলি আজিৰ ভিডিঅ'টো। কিয়নো মই পুনৰবাৰ আহি গৈছোঁ এইচ মটৰ্ছত। বিভিন্ন ধৰণৰ বাইক স্কুটিৰ কালেকশ্যন লৈ আহি গৈছোঁ মই। বিভিন্ন ধৰণৰ গাড়ী আছে, গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'ৰ মাজত। কোনখনৰ কিমান প্ৰাইচ হয়, কি গাড়ী লাগে আপোনালোকক গাইছ। বাইক ইয়াতে হান্টাৰ লাগে, ডিউক লাগে, আপোনালোকক আৰচি লাগে, বুলেট লাগে, আপোনালোকক পালচাৰ লাগে, গোটেইখিনি আপডেট মই দি আছোঁ। লগতে স্কুটিৰো কালেকশ্যন আছে। তো কোনখনৰ কিমান প্ৰাইচ হয় ভিডিঅ'ৰ মাজত দেখুৱাই আছোঁ মই। তাৰ লগতে ক'ব বিচাৰিছোঁ নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে এতিয়াই অন কৰি লওক। চ' উইদাউট ৱেষ্টিং মোৰ লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো চাওক বিভিন্ন ধৰণৰ বাইক আছে, বাইক দি একদম ভৰ্তি হৈ আছে। লাইন আপ দেখিছে আপোনালোকে, ইফালে হৈছে ৰয়েল এনফিল্ডৰ লাইন আপ, ইফালে ডিউকৰ লাইন আপ আছে। চাওক ডিউক আৰচি লাগিলে ইফালে লাইন আপ আছে। নতুন নতুন কণ্ডিশ্যনৰ গাড়ী আছে, মানে 3000 2000 1000 কিলোমিটাৰ চলা গাড়ীও এইখন শ্বৰুমত আপোনালোকে পাব। গোটেইখিনি মই দেখুৱাই আছোঁ। দাদা আছে মোৰ লগত এইচ মটৰ্ছৰ ফালৰ পৰা। দাদা ডিলাৰৰ এড্ৰেছটো কৈ দিব। ডিলাৰৰ এড্ৰেছটো যিসকলে নতুনকৈ চাই আছে তেওঁলোকৰ বাবে কৈ দিওঁ। নতুন যিবিলাকে চাই আছে, আমাৰ এড্ৰেছটো হৈ গ'ল গুৱাহাটী খ্ৰীষ্টান বস্তি GMCH লিংক ৰোড। যদি আপোনালোকে গণেশগুৰি ফালৰ পৰা আহে, পাছপৰ্ট সেৱা কেন্দ্ৰটো ক্ৰছ কৰি পেলাই আপোনালোকৰ লেফ্ট ছাইডে পৰিব। আৰু ভঙাগড় হস্পিটেলৰ যদি বেক ছাইডৰ ৰাস্তাটো দি আহে, যোনটো গণেশগুৰি লিংক ৰোড হয়, নিয়াৰ ইগন'টো ক্ৰছ কৰি ৰাইট ছাইডে আপোনালোকে দেখা পাব এইচ মটৰ্ছ। হয়, স্ক্ৰীনত ফোন নম্বৰ আহি আছে, আপোনালোকে এতিয়াই কল কৰক। যি গাড়ী লাগে আপোনালোকে ইয়াতে পাই যাব। আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, হান্টাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। হয়, এইখন হান্টাৰ 2025 মডেল হয়, ৰানিং টু 15000 ৰানিং হৈছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,62,000। এইখন হয়, চাওক 25ৰ হান্টাৰ গাড়ী চাওক, একদম নেক্সটটো শ্বৰুম কণ্ডিশ্যন হৈ আছে। A1 কণ্ডিশ্যন আছে গাড়ী। ৰেড এণ্ড ব্লেক কালাৰ, সকলোৰে ফেভৰেট কালাৰ আছে এইটো ৰেড এণ্ড ব্লেক কালাৰ, একদম মজা কালাৰত হান্টাৰ আছে। কোনোবাই যদি হান্টাৰ বিচাৰি আছে ৰেড এণ্ড ব্লেক কালাৰত এইখন লৈ যাওক। ইফালে আৰু এখন আছে। নেক্সট এইখন আছে ক্লাছিক ৰিবন মডেল হয়, টেংকিটো ৰেডত পাই যাব। এইখন 2023 আগষ্ট মাহৰ হয়। আৰু ৰানিংটো এইখনৰ 26000 হৈছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,60,000। চাওক ৰিবন লাগিলেও পাই যাব। এইখনো ৰেড এণ্ড ব্লেক কালাৰত আছে, একদম গাড়ী চাইন কৰি আছে, মজা কালাৰ। ইফালে গৈছোঁ আমি। নেক্সট আছে এইখন ষ্টেণ্ডাৰ্ড মডেল 2024 মডেল হয়, জুন মাহত। ৰানিংটো খুবেই কম হৈছে, মাত্ৰ 11000 ৰানিং হৈছে। গাড়ীখন একদম ধুনীয়া গেটআপত আছে, স্কেচলেছ গাড়ী। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,68,000। 168। ইফালে গৈছোঁ আমি। নেক্সট আছে এইখন মিটিঅৰ, ফুল ব্লেকত আছে, 2023 মডেল হয়। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 1,58,000। 158ত এইখন মিটিঅৰ দি আছে। ইফালে নেক্সট আছে এইখন ESD ৰোডষ্টাৰ 2022 মডেল হয়, ৰানিংটো এৰাউণ্ড 20,000ৰ ভিতৰত হ'ব। হয়, আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,02,000। অ'কে। ইফালে গৈছোঁ। নেক্সট আছে এইখন শ্বাইন SP 160 2024 মডেল হয়, 19,000 ৰানিং আছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000। 75,000ত এখন চাইন দি আছে। ইফালে গৈছোঁ আমি। নেক্সট আছে এইখন হৰ্নেট 125। যদি মাইলেজৰ কাৰণে কোনোবা বিচাৰিছে, হৰ্নেট 125 একদম নতুনত আছে, 2025ৰ মডেল লাষ্টৰ ফালৰ, মাত্ৰ 4000 ৰানিং হৈছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 95,000। হৰ্নেট একদম নতুন কণ্ডিশ্যনত আছে। ইফালে ডমিনাৰ দেখুৱাইছোঁ আমি। ডমিনৰ এইখন আছে 2025ৰে মডেল হয়, গ্ৰীণ কালাৰত আছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,85,000। 185ত এইখন ডমিনাৰ দি আছে। টায়াৰ
একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ইফালে পালচাৰ দেখুৱাইছো আমি নেক্সট আছে এইখন N160 2023 মডেল হয় ৰানিং টু 20,000 মানৰ ভিতৰত হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 79,000 ওকে ইফালে গৈছো নেক্সট আছে এইখন 2024 হেৰি আগষ্ট মাহৰ হয় 10,000 ৰানিং পালচাৰ 125 হয় আৰু এইখনৰ প্ৰাইচটো 79,000 ৰাখিছোঁ ওকে নেক্সট ইফালে নেক্সট আছে এইখন হৰ্নেট 2.0 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000 ওকে নেক্সট নেক্সট আছে এইখন FZ 250 2022 মডেল ৰানিং টু 15 to 17,000 ভিতৰত হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 68,000 নেক্সট এইখন আছে Apache 2V Apache 2V যদি কোনোবা বিচাৰি আছে 2024 নৱেম্বৰ মাহৰ আছে ৰানিং টু 11,000 আছে এইখনৰ আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 99,000 ওকে ইফালে গৈছো নেক্সট আছে এইখন Ronin 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,05,000 1,05,000 টকাত দি আছে ৰনিন চব নেক্সট ইফালে নেক্সট আছে এইখন জন্টেছ 2025 মডেল হয় আৰু ৰানিংটো এইখনৰ হৈছে 6,000 অনলি আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,89,000 চব কোনোবাই যদি জন্টেজ বিচাৰি আছে এইখন চাব পাৰে একদম শ্বৰুম কণ্ডিশ্যনত আছে একদম ধুনীয়া হৈ আছে গাড়ীখন চব ভালদৰে দেখুৱাই দিছো একদম শ্বৰুম কণ্ডিশ্যন ছেকেণ্ড হেণ্ড বুলি আপোনালোকে কোনো ক'ব নোৱাৰিব মানে এনেকুৱা কণ্ডিশ্যন টায়াৰ চাই গাড়ীৰ কণ্ডিশ্যন চাই 20 লাগি আছে সব গাড়ী একদম মজা কণ্ডিশ্যন আছে 6,000 মাত্ৰ ৰানিং ডাউন পেমেণ্ট কিমান দিব লাগিব এখন ডাউন পেমেণ্ট আগতে যদি লোন লোৱা আছে দেন 1,20,000 সেনেকুৱাত চাব পাৰি নেক্সট ইফালে গৈছো নেক্সট আছে এইখন 2024 SF Gixxer 23,000 ৰানিং আছে হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 99,000 সব অলমোষ্ট 1 লাখ ইফালে গৈছো আমি নেক্সট আছে 2023 মডেল হয় RS ৰানিংটো এৰাউণ্ড 10,000 মানৰ ভিতৰত হ'ব লাগে হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,19,000 ওকে নেক্সট আছে এইখন 390 2024 মডেল হয় ৰানিংটো খুবেই কম 2,000 অনলি ৰানিং হৈছে একদম ধুনীয়া কণ্ডিশ্যনৰ আছে কোনোবা যদি বিচাৰি আছে নিউ লুকছত 390 তেনে আহিব পাৰে আপুনি ডিলাৰত ভিজিট কৰিব এইখন দি আছোঁ আপোনাৰ 2,25,000 সব নিউ লুকছত যদি আপোনালোকে 390 বিচাৰিছে RC 390 এইখন চাব পাৰে ইফালে গৈছো আমি নেক্সট আছে এইখন কৰিশ্মা XMR 2024 মডেল হয় 27,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 89,000 ওকে ইফালে ইফালে আছে V3 2018 মডেল হ'ব V3S আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 85,000 85,000ত এইখন V3 লৈ যাওক সব গাড়ী একদম চাইন কৰি আছে ইফালে গৈছো আমি নেক্সট এইখন আছে 2024 V4 19,000 ৰানিং আছে ধুনীয়া লুকছত আছে গাড়ীখন এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,55,000 সব নেক্সট আছে এইখন ডিউক 200 2022 মডেল ৰানিংটো 24,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,28,000 সব বহুতে বিচাৰি থাকে এখন ডিউক 200 যদি আপোনালোকে ডিউক 200 বিচাৰি আছে ইয়াতে এছ মটৰছত আহক একদম মজা কণ্ডিশ্যনত এখন 200 আছে ইফালে গৈছো নেক্সট আছে এইখন MT50 মনষ্টাৰ এডিশ্যন হয় 2023 মডেল হয় ৰানিংটো 24 মান হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,42,000 সব ইফালে গৈছো নেক্সট আছে এইখন চিটি 110 হ'ব 110X চিটি 110X 2025 মডেল হয় ৰানিংটো 12,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 65,000 65,000ত দি আছে গাড়ী গ্লেমাৰ নেক্সট আছে গ্লেমাৰ এইখন 2021 মডেল হয় আৰু ৰানিংটো 22,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 48,000 ওকে ইফালে নেক্সট আছে এইখন শ্বাইন 2024 110cc ৰানিংটো 9,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 59,000 ইফালে নেক্সট আছে এইখন GT 650 2023 মডেল হয় আৰু ৰানিংটো 16,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2,85,000 সব কোনোবা যদি GT 650 বিচাৰি আছে ইয়াতে এভেইলেবল আছে প্ৰাইচটো দাদাই কৈ দিলে আৰু গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ দুইটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ী নতুন কণ্ডিশ্যন কণ্টেক্ট কৰিব ইফালে গৈছো নেক্সট আছে এইখন ইণ্টাৰচেপ্টৰ 650 2023 মডেল হয় হয় ৰানিংটো 13,000 আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2,45,000 সব 13,000 কিলোমিটাৰ চলাই ইণ্টাৰচেপ্টৰ একদম মজা কণ্ডিশ্যনত আছে গাড়ী কণ্টেক্ট কৰি ল'ব ইফালে নেক্সট আছে এইখন গৰিলা 450 2024 মানৰে মডেল হ'ব হয় মেবি
আৰু এইখনৰ ৰানিং আছে 11,000 এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2,39,000 চাওক গৰিলা যদি বিচাৰি আছে একদম মজা কণ্ডিশ্যনৰ এখন গৰিলা আছে ব্লেক কালাৰ খুব ধুনীয়া গাড়ী এখন FZ 2000 ভাৰ্জন 4 হয় 2025 মডেল হয় 19,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আহিব 1,05,000 নেক্সট আছে এইখন ৰাইডাৰ 2022 মডেল হয় আৰু এইখনৰ ৰানিংটো এৰাউণ্ড 25 to 30 ভিতৰত হ'ব লাগে আৰু এইখনৰ প্ৰাইচটো আহিব 58,000 নেক্সট আছে এইখন পালচাৰ 125 2022 মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো আছে 75,000 নেক্সট আছে আপাচি 2020 মডেল হয় 2V যদি কমত কোনোবাই বিচাৰি আছে তেনেহ'লে এইখন ল'ব পাৰিব এইখনৰ প্ৰাইচটো ৰাখিছোঁ 65,000 নেক্সট আছে এইখন আপাচি 4V 2024 মডেল হয় জানুৱাৰী মাহৰ আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 79,000 নেক্সট আছে এইখন 390 2025 মডেল হয় জেন্ট্ৰি মডেল জেন্ট্ৰি যদি কোনোবাই বিচাৰি আছে তেনেহ'লে আহিব পাৰে ধুনীয়া গেটাপত আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2,88,000 চাওক ডিউক 390 যদি বিচাৰিছে 2025 মডেল হয় কণ্টেক্ট কৰি ল'ব ইফালে গৈছোঁ নেক্সট আছে এইখন RS 2016 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 65,000 65,000ত এইখন RS দিয়া আছে গাড়ীখন একদম মজা লাগিছে কোনোবাই যদি RS বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে ইফালে নেক্সট আছে এইখন 2019 মডেল হয় জিক্সাৰ আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 68,000 68 নেক্সট আছে এইখন RR 310 2019 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 95,000 গাড়ী একদম মজা হৈ আছে RR 310 যদি বিচাৰি আছে ৰেড কালাৰত একদম চাইন কৰি থকা এখন গাড়ী নেক্সট আছে এইখন পালচাৰ N125 নিউ মডেলটো হয় 2024 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000 অ'কে ইফালে গৈছোঁ নেক্সট আছে এইখন পালচাৰ 125 2023 মডেল হয় ৰানিংটো 14,000 আছে এইখনৰ প্ৰাইচটো আছে 75,000 নেক্সট আছে N150 2024 মডেল হয় 24 লাষ্টৰ 11,000 ৰানিং আছে এইখনৰ প্ৰাইচটো ৰাখিছোঁ 99,000 নেক্সট আছে এইখন N160 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 79,000 নেক্সট আছে পালচাৰ 150 2023 মানৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 92,000 নেক্সট আছে আপাচি 2021 মানৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000 নেক্সট আছে এইখন NS 125 নিউ লুকছত 2025 মডেল হয় ৰানিংটো 6,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 85,000 চাওক কোনোবা যদি নিউ লুকছত NS বিচাৰিছে এইখন চাব পাৰে মাত্ৰ 6,000 কিলোমিটাৰ চলা গাড়ী নেক্সট ইফালে নেক্সট এইখন আছে NS 160 2023 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,10,000 1,10,000 টকাত এইখন গাড়ী নেক্সট আছে NS 2018 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 68,000 চাওক নেক্সট আছে এইখন 2022 মডেল NS 125 আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 60,000 নেক্সট আছে এইখন 2024 মডেল হয় ৰানিংটো 5,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,12,000 নেক্সট এইখন 2019 মডেল X-Blade এইখনৰ প্ৰাইচটো ৰাখিছোঁ 55,000 নেক্সট আছে এইখন 2024 হৰ্নেট 2.0 হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 78,000 নেক্সট আছে SP 160 2024 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000 নেক্সট আছে এইখনো 2024 মডেল হয় প্ৰাইচটো সেম ৰাখিছোঁ 75,000 নেক্সট আছে এইখন আপাচি 2V 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 90,000 এখন স্প্লেণ্ডাৰ 2024 মডেল হয় 16,000 ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 69,000 অ'কে নেক্সট আছে তোমাৰ এইখন ৰেডন হ'ব 2025 মডেল হ'ব ৰানিংটো খুব কম চলিছে 1,000 মাত্ৰ চলিছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 78,000 চাওক মাত্ৰ 1,000 কিলোমিটাৰ চলা এখন গাড়ী কোনোবা যদি বিচাৰি আছে কণ্টেক্ট কৰিব ইফালে নেক্সট আছে এইখন প্লেটিনা 2024 মডেল হয় ৰানিংটো এইখনৰো খুব কম হৈছে মাত্ৰ 8,000 চলিছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 62,000 অ'কে আৰু এখন নেক্সট আছে এইখন প্লেটিনা 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 58,000 অ'কে নেক্সট নেক্সট আছে এইখন গ্লেমাৰ 2019 মডেল হয়
আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 45,000। ইফালে নেক্সট আছে গ্লেমাৰ, এইখন 2022 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 55,000। নেক্সট ডিউক আছে, এইখন 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,38,000। ইফালে আছে এইখন 2023 মডেল হয়, 390 ভাৰ্জন 2, 15,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে 1,59,000। নেক্সট এইখন আছে 2022 মডেল হয়, আগষ্ট মাহৰ আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 245। চব গাড়ী একদম মজা কণ্ডিশ্যন, কণ্টেক্ট কৰি ল'ব। ইফালে কৈছোঁ নেক্সট আছে এইখন ডিউক 2021 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ তোমাৰ 1,48,000। অ'কে। ইফালে নেক্সট আছে এইখন ডিউক 200 2024 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,55,000। চাওক ডিউকৰ কালেকশ্যন বহুত আছে, গোটেইখিনি আছে। 200ৰ কালেকশ্যন ভালেখিনি আছে, কোনোবা যদি বিচাৰি আছে ফোন কৰি ল'ব, নাম্বাৰ আহি আছে। নেক্সট ইফালে কৈছোঁ নেক্সট আছে এইখন V4 2024 মডেল হয়, 12,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে 1,55,000। চাওক ৰেড কালাৰত যদি এখন V4 বিচাৰি আছে, এইখন আপোনালোকে চাব পাৰে। R15 দেখুৱাছোঁ পুনৰ এইখন। নেক্সট আছে এইখন R15 2024 মডেল হয়, 10,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে তোমাৰ 1,55,000। চাওক আৰু এখন আছে হোৱাইট কালাৰ। নেক্সট আছে এইখন ভিটপ্ৰিন হাছবাৰ্ণা 2022 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,29,000। অ'কে। নেক্সট আছে এইখন 2018 মডেল এক্সব্লেড আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ তোমাৰ 52,000। নেক্সট আৰু এখন আছে ভিটপ্ৰিন হাছবাৰ্ণা, এইখনো 2022 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,29,000। নেক্সট আছে এইখন RTR 310 নেকেড মডেলটো হয়, 2024 মডেল, ৰানিংটো 13,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2,19,000। নেক্সট এইখন আছে RC অল লুকছত 390 2021 মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,69,000। ইফালে কৈছোঁ নেক্সট আৰু এখন আছে RS 2015 মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 65,000। নেক্সট আছে এইখন 2022 মডেল RS হোৱাইট কালাৰৰ আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ তোমাৰ 1,05,000। চাওক RS লাগিলে দুখন আছে, হোৱাইট আৰু ৰেড কালাৰ আছে। এবাৰ MT-ত আহি গৈছোঁ আমি। নেক্সট আছে তোমাৰ MT-15, এইখন অলপ ৰেপ কৰা আছে, 2024 মডেল হয়, ৰানিংটো 13,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,39,000। 139। নেক্সট আছে কেইখন MT আছে? নেক্সট আছে 2024 MT-15 আৰু এইখনৰ প্ৰাইচটো চেম ৰাখিছোঁ 1,39,000। নেক্সট আছে ইফালে আৰু এখন আছে। নেক্সট আছে এইখন MT-15 2023 মানৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো আছে 1,38,000। নেক্সট আছে এইখন MT-15 2024 মডেল হয় আৰু এইখনৰ প্ৰাইচটো চেম ৰাখিছোঁ 1,39,000। নেক্সট আছে এইখন SD স্ক্ৰেম 2024 মডেল হয়, ৰানিংটো খুব কম হৈছে, 5,000 মান ৰানিং হ'ব এইখনৰ আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,39,000। নেক্সট আছে এইখন হিমালয়ান 2023 মডেল হয়, 17,000 ৰানিং আছে, মাউণ্টেইন গ্ৰীণ কালাৰত আছে, একদম ধুনীয়া গেটআপত আছে, গাড়ী এচেছৰিজ লাগি আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,88,000। নেক্সট এইখন হিমালয়ান আছে, 2020 মডেল হয় এইখন আৰু খুবেই ধুনীয়া কণ্ডিশ্যনত আছে আৰু 10,000 মাত্ৰ ৰানিং আছে, এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,55,000। আৰু হিমালয়ান নেক্সট এইখন আছে 2018 মডেল হয়, ফুল ব্লেকত আছে, কাৰোবাক যদি কমত লাগে দেন এইখন এখন আছে, এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,25,000। চাওক একদম কম দামত যদি হিমালয়ান বিচাৰিছে, এইখন আপোনালোকে চাব পাৰে, ব্লেক কালাৰত আছে।